আজি মোৰ জীৱনৰ কাৰণে এইটো এটা ঐতিহাসিক দিন। মই 7টা নিৰ্বাচন খেলিলোঁ। আগতে 5টা নিৰ্বাচনত জিকিছিলোঁ, এটা নিৰ্বাচনত হাৰিছিলোঁ। আজি 6ঠ বাৰৰ কাৰণে মোক ৰাইজে জয়যুক্ত কৰিছে। আজি 7মটো নিৰ্বাচন। যে মই যিমানকেইটা নিৰ্বাচন খেলিলোঁ, ৰাইজে হিয়া উজাৰি যিটো আশীৰ্বাদ দিছে, ইমান ভোটত জয়যুক্ত মই কেতিয়াও হোৱা নাই। এতিয়া 1.5 লাখৰ ওপৰ ভোটত মোক ৰাইজে জয়যুক্ত কৰিছে। 54,000 কিমানটা ভোটত জয়যুক্ত কৰিছে আৰু 1 লাখ প্ৰায় 12,000 ভোট ৰাইজে দিছে। গতিকে মই ৰাইজৰ ওচৰলৈ কৃতজ্ঞতা জনাইছোঁ। মই চিৰকৃতজ্ঞ হৈ থাকিম। নদুৱাৰবাসী ৰাইজে যিটো সমষ্টিৰ পৰা এবাৰৰ পৰা বিধায়ক কাকো কৰা নাই, মোক আজি 6ঠ বাৰৰ কাৰণে বিধায়ক কৰিছে আৰু ইমান ভোটত জয়যুক্ত কৰিছে। মই ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম আৰু ৰাইজৰ মৰম চেনেহ আস্থাত মই আচলতে দিনটো ভাগৰ কি বস্তু বুজা নাই। মইতো কাউণ্টিঙত ব্যস্ত। কাউণ্টিঙৰ পৰা চাৰিদুৱাৰ হৈ আহি ৰাস্তাই ৰাস্তাই মানুহে যেনেকৈ হিলদল ভাঙি ৰাস্তালৈ ওলাই আহিছে আৰু হিয়া উজাৰি মৰম চেনেহ আশীৰ্বাদটো দিছে, মই আচলতে নিজেই অভিভূত হৈছোঁ যে মই ৰাইজক আচলতে এই ঋণ কি দি খুজিম। যে যি হওক, অসমৰ ৰাইজৰ আশীৰ্বাদত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে বা দলৰ আমাৰ নীতিন নবীন ডাঙৰীয়া আৰু দিলীপ শইকীয়া ডাঙৰীয়াৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অসমত 3য়বাৰৰ কাৰণে প্ৰতিষ্ঠিত হ'ল আৰু 2য়বাৰৰ কাৰণে আমাৰ সুদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ শপত ল'ব। আজি মোৰ জীৱনৰ কাৰণে এইটো এটা ঐতিহাসিক দিন। মই 7টা নিৰ্বাচন খেলিলোঁ। আগতে 5টা নিৰ্বাচনত জিকিছিলোঁ, এটা নিৰ্বাচনত হাৰিছিলোঁ। আজি 6ঠ বাৰৰ কাৰণে মোক ৰাইজে জয়যুক্ত কৰিছে। আজি 7মটো নিৰ্বাচন। যে মই যিমানকেইটা নিৰ্বাচন খেলিলোঁ, ৰাইজে হিয়া উজাৰি যিটো আশীৰ্বাদ দিছে, ইমান ভোটত জয়যুক্ত মই কেতিয়াও হোৱা নাই। এতিয়া 1.5 লাখৰ ওপৰ ভোটত মোক ৰাইজে জয়যুক্ত কৰিছে। 54,000 কিমানটা ভোটত জয়যুক্ত কৰিছে আৰু 1 লাখ প্ৰায় 12,000 ভোট ৰাইজে দিছে। গতিকে মই ৰাইজৰ ওচৰলৈ কৃতজ্ঞতা জনাইছোঁ। মই চিৰকৃতজ্ঞ হৈ থাকিম। নদুৱাৰবাসী ৰাইজে যিটো সমষ্টিৰ পৰা এবাৰৰ পৰা বিধায়ক কাকো কৰা নাই, মোক আজি 6ঠ বাৰৰ কাৰণে বিধায়ক কৰিছে আৰু ইমান ভোটত জয়যুক্ত কৰিছে। মই ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম আৰু ৰাইজৰ মৰম চেনেহ আস্থাত মই আচলতে দিনটো ভাগৰ কি বস্তু বুজা নাই। মইতো কাউণ্টিঙত ব্যস্ত। কাউণ্টিঙৰ পৰা চাৰিদুৱাৰ হৈ আহি ৰাস্তাই ৰাস্তাই মানুহে যেনেকৈ হিলদল ভাঙি ৰাস্তালৈ ওলাই আহিছে আৰু হিয়া উজাৰি মৰম চেনেহ আশীৰ্বাদটো দিছে, মই আচলতে নিজেই অভিভূত হৈছোঁ যে মই ৰাইজক আচলতে এই ঋণ কি দি খুজিম। যে যি হওক, অসমৰ ৰাইজৰ আশীৰ্বাদত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে বা দলৰ আমাৰ নীতিন নবীন ডাঙৰীয়া আৰু দিলীপ শইকীয়া ডাঙৰীয়াৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অসমত 3য়বাৰৰ কাৰণে প্ৰতিষ্ঠিত হ'ল আৰু 2য়বাৰৰ কাৰণে আমাৰ সুদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ শপত ল'ব।